হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকেতো গম পাইছেই, অক্টোবৰ নৱেম্বৰ মাহত নতুন পথ মুকলি কৰা হ'ব। মামাই যিহেতু কৈছে, গতিকে আপোনালোকে ভালদৰে ৰানিং কৰি থাকক, ৰানিং কৰিবলৈ এৰি নিদিব। আৰু যিসকলে ৰানিং কৰা নাই সেইসকলেও এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক ৰানিং কৰিবলৈ। কাৰণ আপোনালোকে কেতিয়াবা বহুত কষ্ট কৰি 2 বছৰ 3 বছৰ ৰানিং কৰিও আপোনালোকে 1-2 পইণ্টৰ কাৰণে ৰৈ যাবলগীয়া হয়। আপোনালোকৰ সেই অকণমান নম্বৰৰ কাৰণে ৰৈ যায়। গতিকে সেই ইমান কষ্ট কৰাৰ পিছত আপোনালোক যেতিয়া ৰৈ যায়, কেনেকুৱা অনুভৱ এটা হয় আপোনালোকে নিজে গম পায়। গতিকে ভালদৰে ৰানিং কৰি যাওক, আপোনালোকে ৰানিং কৰিবলৈ এৰি নিদিব। আগতকৈ ভালদৰে ৰানিং কৰিবলৈ আপোনালোকে চেষ্টা কৰক, যাতে আগতকৈ ভাল নম্বৰ পায়। ভালদৰে এইকাৰণেই ৰানিং কৰক যাতে আপোনালোকে এইবাৰৰ দৰে আকৌ ৰৈ যাবলগীয়া নহয়। অকণমান নম্বৰৰ কাৰণে যাতে আপোনালোক ৰৈ নাযায়, আগুৱাই গৈ যায়, ভাল ফল এটা পায়। সেইবাবে আপোনালোকে ৰানিং কৰি থাকক। যিমান পাৰে আপোনালোকে ৰ'দ বতাহতো দৌৰিবলৈ চেষ্টা কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট কৰক, লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব।